কি কষ্টেৰে ঔটেঙাটো কাটি ল'লোঁ দেখিছেনে? এইখন চুৰিয়ে একদম যেনে তেনে কচি কচি ঔটেঙাটো কাটি ল'লোঁ, তথাপিতো খামেই আৰু। চাওঁচোন কিহৰ সৈতে বনালোঁ আকৌ। আজি দুপৰীয়া কি খালোঁ চাওকচোন, একদম তৃপ্তিৰে খালোঁ। এয়া চাওক মাটি দাইল, মই কালি যে দেখুৱাইছিলোঁ অসমৰ পৰা দি পঠিওৱা মাটি দাইল, এয়া ঔটেঙা, একদম মানে কেতিয়া ৰাতিপুৱাই কেতিয়া বনাই খাওঁ, দুপৰীয়া ভাত সাজ এনেকুৱা লাগি আছিলে মোৰ। এয়া চাওক তাতে মই নিমখ দি দিলোঁ। এইখিনি একদম চাফাকৈ ধোৱা নাই, কেতিয়াবা অকণমান চকুৰা থাকিলে মোৰ খাই ভাল লাগে। সেইফালে সেয়া মাটিমাহ পাতি দিলোঁ, এইফালে কেৰাহী পাতি অকণ তেল দি মেথিগুটি জলকীয়া দি সৰু আলু, একদম এইটো জুতিটো অসমৰ মানুহে লয়ে আৰু ন চবেই। খুব ভাল লাগে সৰু আলুটো। খালি সৰু আলু ভাজোঁতে মই কেতিয়াও চিমত নিদিওঁ, একদম গেছটো বেছিকৈ দিয়ে বনাওঁ একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাওক। আৰু খুব লৰাব লাগে, ঢাকিলেও গেছটো বঢ়াই থ'ব লাগে, খুব লৰাই থাকিব লাগে। খুব ধুনীয়া হয় কিন্তু একদম। মোৰ সৰু আলু ভাজিটো খাই বাৰু চবেই ভাল পায়, একদম খুব ধুনীয়া হয় আৰু মানে সুতৰি যায় বুলি যে কয় যে, আলুটো তেনেকুৱা হৈ যায়, দেখিবলৈও ধুনীয়া লাগে আৰু খাবলৈও ভাল লাগে। আৰু একেবাৰে সৰুটো যোনটো গোটাকৈ বনোৱা, একদম এটা শব্দ হৈ যায়, খুব ভাল লাগে খাই। এইখিনি চাওক আলু ভাজি হৈ গ'ল মোৰ, আনহাতে ইয়াত এইখিনি বনালোঁ চাওক, কি অকণমান দেখুৱালোঁ। এতিয়া ভাত সাজ দেখাওঁ আপোনালোকক, কাৰণ অসমৰ পৰা দি পঠোৱা বস্তুৱে খাইছোঁ যে খুব হেঁপাহ ন, সেইকাৰণে কেতিয়া দেখুৱাওঁ লাগি আছে। একদম ৰাজস্থানত থাকি অসমৰ অনুভৱ কৰিছোঁ খানাটো, অসম লাগি গৈছে আজি দুপৰীয়াৰ ভাত সাজ মোৰ। সেই আৰু ভাত, আলু ভাজি, বেঙেনা ফ্ৰাই, সেইফালে অকণমান বিলাহী, অকণমান বিট, এয়া ঔটেঙা দিয়া মাটি দাইল, একদম লোভৰ পানী পৰো নহয়নে? এয়া ঔটেঙা দিলোঁ তাতে, কিন্তু মই অকণমান নেমু দি ভাল পাওঁ, অকণমান লগত নেমু দি দিওঁ, তেতিয়া ভাল পাওঁ খাই। আৰু এয়া ঘৰৰ পৰা দি পঠিওৱা কাজি নেমু, জলকীয়া, আৰু এয়া অমৃত খোৱা দি খাইছোঁ আৰু আজি ভাত সাজ পাই।